নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত এটা বৃহৎ ঘোষণা কৰিছে। হয় বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ এই বৃহৎ ঘোষণাটো জনাই দিব। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই সুখবৰটো আমি জানি লওঁ। অৰুণোদয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। গতিকে বাইদেউসকল, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী, সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ গৈ আছে। গতিকে বাইদেউসকল, আশা কৰিছোঁ অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব আমাৰ অসম চৰকাৰে। গতিকে লগৰ বাইদেউসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।